নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ দেশ ভাৰতবৰ্ষত যিমানকেইটা ঔপনিৱেশিক গোষ্ঠীয়ে শাসন কৰিছিল লাগিলে সেয়া ফৰাচীসকলেই হওক নাইবা পৰ্তুগীজসকলেই হওক তথা ইংৰাজসকলেই হওক আমাৰ দেশৰ নেচাৰেল ৰিচোৰ্চবিলাক তেওঁলোকে নিজৰ নিজৰ দেশলৈ লৈ গৈছিল আৰু তেওঁলোকৰ নিজৰ নিজৰ দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিছিল কিন্তু সেয়া যে কেৱল নেচাৰেল ৰিচোৰ্চৰ ক্ষেত্ৰতে আছিল তেনে নহয় তেওঁলোকে আমাৰ দেশৰ বিভিন্ন মূল্যৱান শিল্পকলা তথা বিভিন্ন কলাকৃতি নিজৰ দেশলৈ লৈ গৈছিল আৰু সেইসমূহ আজিও তেওঁলোকৰ গেলাৰীবিলাকত তেওঁলোকৰ মিউজিয়ামবিলাকত সাঁচি ৰখা হৈছে গতিকে আজিৰ এই ভিডিঅ'টোত আমি 1947 চনৰ আগতে ভাৰতত শাসন কৰা ঔপনিৱেশিক শাসকসকলে ভাৰতৰ পৰা লৈ যোৱা কিছুমান উল্লেখযোগ্য কলাকৃতি তথা শিল্পকলাৰ বিষয়ে আলোচনা কৰিম গতিকে এই উল্লেখযোগ্য শিল্পকলা তথা সামগ্ৰীবিলাকৰ ভিতৰত এটা উল্লেখযোগ্য সামগ্ৰী আছিল কোহিনুৰ হীৰা এই কোহিনুৰ হীৰাৰ ইতিহাস যদি আমি বিচাৰি চাওঁ এই কোহিনুৰ হীৰা কেইবাটাও ৰাজবংশৰ পৰা শেষত ইংৰাজসকলৰ হাতলৈ গৈছিল এই কোহিনুৰ হীৰা প্ৰথমতে 1300 শতিকাত কাকতীয় ৰাজবংশৰ হাতত আহিছিল কাকতীয় ৰাজবংশৰ পৰা আলাউদ্দিন খিলজী হাতলৈ গৈছিল তাৰ পিছত বিভিন্ন মোগল সম্ৰাটসকলৰ হাতলৈ গৈছিল মোগল সম্ৰাটসকলৰ পৰা আকৌ 1739 চনত পাৰ্চীৰ সম্ৰাট নাদিৰ শ্বাহে এই হীৰা অধিগ্ৰহণ কৰিছিল আৰু নাদিৰ শ্বাহে এই হীৰাক কোহিনুৰ নাম দিছিল আৰু এই কোহিনুৰৰ অৰ্থটো হৈছে মাউণ্টেইন অফ লাইট নাদিৰ শ্বাহৰ পিছত আকৌ কোহিনুৰ যায় ক্ৰমান্বয়ে আহমেদ শ্বাহ দুৰাণী আৰু শ্বাহ সুজা দুৰাণীৰ হাতলৈ আৰু পিছত পাঞ্জাবৰ মহাৰাজ ৰঞ্জিত সিঙৰ ওচৰত আৰু শেষত শিখৰ অন্তিমজন মহাৰাজ দুলীপ সিঙৰ হাতলৈ এই হীৰা গৈছিল পিছত 1849 চনত হোৱা দ্বিতীয় এংলো শিখ যুদ্ধৰ পিছত যি লাহোৰ চুক্তি সম্পাদন হৈছিল সেই লাহোৰ চুক্তিৰ ফলস্বৰূপে মহাৰাজ দুলীপ সিঙৰ পৰা এই হীৰা ব্ৰিটিছসকলে অধিগ্ৰহণ কৰিছিল আৰু ব্ৰিটিছসকলে এই হীৰা ৰাণী ভিক্টোৰিয়াক উপহাৰ হিচাপে প্ৰদান কৰিছিল আৰু ৰাণী ভিক্টোৰিয়াৰ যিটো ৰাজমুকুট সেই ৰাজমুকুটত এই হীৰাক সুসজ্জিত কৰা হৈছিল গতিকে বৰ্তমানো এই কোহিনুৰ হীৰা এই ৰাজমুকুটতে সুসজ্জিত হৈ আছে গতিকে এয়া আছিল কোহিনুৰৰ যাত্ৰা যি ভাৰতীয়সকলৰ হাতৰ পৰা ব্ৰিটিছসকলৰ হাতলৈ গুচি গৈছিল ইয়াৰ পিছত আমাৰ উল্লেখযোগ্য শিল্পকলা হৈছে বৃন্দাবনী বস্ত্ৰ গতিকে বৃন্দাবনী বস্ত্ৰৰ লগত আমি সকলোৱে পৰিচিত কাৰণ এইখন আমাৰ অসমৰ লগতে জড়িত এটা শিল্পকৰ্ম হয় বৃন্দাবনী বস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ দৃশ্যসমূহ প্ৰদৰ্শন কৰা হৈছে এই বৃন্দাবনী বস্ত্ৰ মথুৰা দাস বুঢ়াআটাৰ নেতৃত্বত আৰু শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত বোৱা হৈছিল কোচ ৰজা নৰনাৰায়ণে এই বস্ত্ৰৰ পৃষ্ঠপোষকতা কৰিছিল আৰু এই বস্ত্ৰ বৰ্তমানেও লণ্ডনত আছে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত এই বৃন্দাবনী বস্ত্ৰক ৰখা হৈছে আৰু শেহতীয়াভাৱে বৃন্দাবনী বস্ত্ৰৰ লগত জড়িত এটা নিউজ আহিছিল যে অসম চৰকাৰে এই বৃন্দাবনী বস্ত্ৰক ব্ৰিটেইনৰ পৰা ভাৰতলৈ উভতাই আনিবলৈ প্ৰয়াস কৰা হৈছিল আৰু শেহতীয়া যি তথ্য এই তথ্য অনুসৰি এই বৃন্দাবনী বস্ত্ৰক অসমলৈ 18 মাহৰ বাবে লোনত অনা হ'ব আৰু 2027ত এই বস্ত্ৰখন অসমলৈ প্ৰদৰ্শনৰ বাবে 18 মাহৰ বাবে অনা হ'ব আমাৰ নেক্সট যিটো শিল্পকলা সেইটো হৈছে টিপু সুলতানৰ স্বয়ংক্ৰিয় যান্ত্ৰিক বাঘ টিপু সুলতান যাক টাইগাৰ অফ মেইচুৰ বুলিও জনা যায় তেখেতৰ এটা কাঠ আৰু ধাতুৰে নিৰ্মিত এটা স্বয়ংক্ৰিয় যান্ত্ৰিক বাঘ আছিল টিপু সুলতানৰ এই যান্ত্ৰিক বাঘটোৱে এজন ইংৰাজ সৈনিকক আক্ৰমণ কৰা দেখুওৱা হৈছিল আৰু সৈনিকজনৰ হাতখন লৰচৰ কৰি থাকে আৰু বাঘটোৱেও গৰ্জন কৰি থকা শুনা যায় টিপু সুলতানৰ ইংৰাজসকলৰ প্ৰতি যি ঘৃণা আৰু প্ৰতিশোধ আছিল সেই ঘৃণা আৰু প্ৰতিশোধেই এই বাঘটোৰ দ্বাৰা প্ৰতিফলিত হৈছে 1799 চনত টিপু সুলতানৰ লগত যি ইংৰাজৰ যুদ্ধ হৈছিল এই যুদ্ধৰ ফলস্বৰূপে টিপু সুলতানৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছত ইংৰাজসকলে এই স্বয়ংক্ৰিয় বাঘটোক অধিগ্ৰহণ কৰিছিল আৰু তেওঁলোকে নিজৰ দেশলৈ এই বাঘটোক লৈ গৈছিল আৰু বৰ্তমান সময়ত এই বাঘটো লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামত ৰখা হৈছে নেক্সট যিটো আমাৰ উল্লেখযোগ্য শিল্পকলা সেইটো হৈছে শ্বাহজাহানৰ মদিৰা পান কৰাৰ এটা কাপ গতিকে শ্বাহজাহানৰ এই ৱাইন কাপটো 1657 চনত বগা নেফ্ৰেট জেডেৰে প্ৰস্তুত কৰা হৈছিল দেখিবলৈ আছিল এটা লাওৰ দৰে আৰু হেণ্ডেলত এটা ভেড়াৰ মূৰ আছে লগতে পদুম ফুল আৰু আকান্থাছ পাতৰ ডিজাইন প্ৰস্তুত কৰা আছে আৰু এই ৱাইন কাপটো বৰ্তমান লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামত ৰখা হৈছে গতিকে শ্বাহজাহানৰ ৱাইন কাপটোৰ পিছত নেক্সট শিল্পকলাটোলৈ আগবাঢ়িছোঁ
এইটো হৈছে মহাৰাজা ৰঞ্জিত সিঙৰ সিংহাসন। গতিকে শিখ ৰজা মহাৰাজ ৰঞ্জিত সিঙৰ যিখন সিংহাসন আছিল, এই সিংহাসনখন নিৰ্মাণ কৰা হৈছিল হাফিজ মহম্মদ চুলতানীৰ দ্বাৰা। হাফিজ মহম্মদ চুলতানীয়ে এই সিংহাসনখন প্ৰস্তুত কৰিছিল আৰু এই সিংহাসনখনৰ আকাৰ আছিল অষ্টাভুজাকাৰ। 8টা খুঁটাৰ ওপৰত এই সিংহাসনখন প্ৰতিষ্ঠিত আছিল। সিংহাসনখনত সোণৰ চাদৰেৰে আবৃত্ত এটা কাঠৰ ফ্ৰেমৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল আৰু 1849 চনত এই সিংহাসনখনক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিগ্ৰহণ কৰিছিল আৰু বৰ্তমান সিংহাসনখনো লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট মিউজিয়ামত ৰখা হৈছে। গতিকে আন এটা উল্লেখযোগ্য শিল্পকলা যিটো এটা প্ৰাচীন মূৰ্তি হয়, সেইটো হৈছে চুলতানগঞ্জ বুদ্ধ, যিটোক বাৰ্মিংহাম বুদ্ধ বুলিও জনা যায়। গতিকে এই মূৰ্তিটো পোৱা গৈছিল 1861 চনত বিহাৰৰ ভাগলপুৰ জিলাৰ চুলতানগঞ্জত এই মূৰ্তিটো পোৱা গৈছিল। যেতিয়া তাত ৰেলপথ নিৰ্মাণৰ বাবে খনন কাৰ্য চলি আছিল, তেতিয়া এই মূৰ্তিটো তাত পোৱা গৈছিল আৰু এই মূৰ্তিটোৰ উচ্চতা আছিল 2.3 মিটাৰ আৰু ওজন আছিল প্ৰায় 500 কেজি। এই মূৰ্তিটো 1864 চনত বাৰ্মিংহামৰ এজন প্ৰাক্তন মেয়ৰ ছেমুৱেল থৰ্টনৰ অনুৰোধ ক্ৰমে বাৰ্মিংহাম সংগ্ৰহালয়লৈ লৈ যোৱা হৈছিল। গতিকে আমাৰ নেক্সট উল্লেখযোগ্য শিল্পকলা হৈছে অমৰাৱতী মাৰ্বলছ। অমৰাৱতী মাৰ্বলছ হৈছে অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতী স্তূপৰ বগা চূণশিলৰ বৌদ্ধ ভাস্কৰ্য আৰু শিলালিপি আৰু এইসমূহ নিৰ্মাণ কৰা হৈছিল খ্ৰীষ্টপূৰ্ব 3য় শতিকাৰ পৰা 250 খ্ৰীষ্টাব্দৰ ভিতৰত। এইসমূহ বগা চূণশিলেৰে নিৰ্মিত আছিল আৰু এই অমৰাৱতী মাৰ্বলছবিলাকক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে ইলিয়াড মাৰ্বল, কাৰণ ছাৰ ৱাল্টাৰ ইলিয়টে এইসমূহ আৱিষ্কাৰ কৰিছিল। এই মাৰ্বলছসমূহত বুদ্ধৰ জীৱন আৰু জাতক কাহিনীসমূহৰ বৰ্ণনা কৰা হৈছে। ইয়াৰ কিছু অংশ বৰ্তমান ব্ৰিটিছ সংগ্ৰহালয়ত ৰখা হৈছে আৰু কিছুমান অংশ চেন্নাইৰ চৰকাৰী সংগ্ৰহালয়কে ধৰি অন্যান্য কিছুমান সংগ্ৰহালয়ত ৰখা হৈছে। গতিকে এই উল্লেখযোগ্য শিল্পকলাসমূহৰ ভিতৰত আমি অন্তিমটো শিল্পকলালৈ আগবাঢ়িছোঁ আৰু সেইটো হৈছে নাগা মানৱ অৱশিষ্ট। গতিকে নগা মানৱ অৱশিষ্টই নগা জনজাতি মানুহবিলাকৰ হাড়, মূৰ বা অন্যান্য শৰীৰৰ অংগসমূহক বুজায়। তেওঁলোকৰ মাজত হেড হাণ্টিং নামৰ এটা প্ৰেক্টিছ প্ৰচলিত আছিল। গতিকে এই হেড হাণ্টিংটো কি আছিল? হেড হাণ্টিং বিশেষকৈ নগা জনজাতিসকলে ঐতিহাসিকভাৱে ফ'ল' কৰা এটা ট্ৰেডিশ্যন বা প্ৰেক্টিছ আছিল। ইয়াত যুদ্ধ জয় কৰাৰ পিছত শত্ৰুপক্ষৰ মূৰটো কাটি অনা হৈছিল আৰু সেইটোৱে আছিল হেড হাণ্টিং প্ৰেক্টিছ। গতিকে ব্ৰিটিছসকলে এই অৱশিষ্টসমূহ তেওঁলোকৰ নিজৰ দেশলৈ লৈ গৈছিল আৰু বৰ্তমান সময়ত নাগালেণ্ড চৰকাৰে আৰু বিভিন্ন সংগঠনে এই অৱশিষ্টসমূহক নাগালেণ্ডলৈ পুনৰ উভতাই আনিবৰ কাৰণে প্ৰয়াস চলাই থকা দেখা গৈছে। গতিকে এইসমূহেই আছিল আজিৰ এই ভিডিঅ'টোত কভাৰ কৰা কিছুমান উল্লেখযোগ্য শিল্পকলা। কিন্তু আমি এই ভিডিঅ'টোত সকলোবিলাক শিল্পকলা কভাৰ কৰিবলৈ সক্ষম নহয়। আৰু বহুত শিল্পকলা আছে যিসমূহ ঔপনিৱেশিক শাসকসকলে নিজৰ দেশলৈ লৈ গৈছিল আৰু তেওঁলোকৰ মিউজিয়ামবিলাকত আৰু গেলাৰীবিলাকত এইবিলাক আজিও ৰখা হৈছে। অৱশ্যে ভাৰত চৰকাৰে এই শিল্পকলাবিলাক নিজৰ দেশলৈ উভতাই আনিবৰ কাৰণে প্ৰচেষ্টা চলাই থকা দেখা গৈছে আৰু আমি আশা কৰিব পাৰোঁ যে সকলোবোৰ নহ'লেও কিছু সংখ্যক এই উল্লেখযোগ্য শিল্পকলা আমাৰ দেশলৈ ঘূৰি আহিব বুলি। গতিকে আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।